Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত সাধাৰণতে যিসকলে ডিগ্ৰীত নতুনকৈ এডমিশ্যন ল'ম বুলি ভাবিছে বা যিসকলে ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে সাধাৰণতে কিছু হয়তো যেতিয়া আপোনালোকে কোৰ্স সিলেক্ট কৰে আপোনালোকৰ কোনো সুবিধা হয় বা যেহেতু হায়াৰ সেকেন্ডাৰী পঢ়ি থকা সময়খিনিত আপোনালোকৰ যেটো ট্ৰেডিশনাল মেথড তাৰ মতে আপোনালোকৰ গুটেখিনি চলিছিলে আৰু এতিয়া সাধাৰণতে আপোনালোকৰ যেতিয়া ডিগ্ৰী ল'ব তাত কেইটামান টাৰ্মছ সাধাৰণতে ব্যৱহাৰ হ'ব যেনে মেজৰ মাইনৰ জেনেৰিক এনেকুৱা ধৰণৰ কিছুমান সাবজেক্ট আপোনালোকৰ কাৰণে থাকিব গতিকে আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ কি হ'ব আগৰ যিবিলাক সিস্টেম আছিল 3 ইয়াৰ ডিগ্ৰী কোৰ্সৰ হেবিলাক অলপ বেলেগ আছিল আৰু এতিয়া সাধাৰণতে আপোনালোকৰ যেতিয়া FYUGP হ'ব সো এই FYUGP বা NEP ৰ যেটো আসলতে সিস্টেম হেটো অলপ বেলেগ হয় যেহেতু যোৱা বছৰ NEP ৰ ফাৰ্স্ট ব্যাচ ইতিমধ্যে ষ্টাৰ্ট কৰিলে সো আপোনালোকক মই এতিয়া জনাব চেষ্টা কৰিম যে মেজৰ কি মাইনৰ কি সাধাৰণতে আপোনালোকৰ কিমানটা কোৰ্স বা কেটা সাবজেক্ট সাধাৰণতে আপোনালোকৰ ওচৰত থাকিব এই কথাখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো গতিকে আশা কৰিম ভিডিওটো আপোনালোকে হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেটো প্ৰেছ কৰি ৰাখিব সো ইয়াত আপোনালোকক যিখন NEP ৰ গাইডলাইন হে গুটে গাইডলাইনখনে হৈছে এইখন আৰু ইয়াত যদি আপোনালোকে চাই তেতিয়া হলে আপোনালোকৰ যিকিটা সাবজেক্ট কেটা সাবজেক্ট সাধাৰণতে আপোনালোকৰ থাকিব সো আপোনালোকে প্ৰথম যেটো আপোনালোকৰ কোৰ্স হ'ব সেই কোৰ্সটো হ'ব মেজৰ এটা মেজৰ সাবজেক্ট এটা মাইনৰ তাৰ পিছত এটা থাকিব আপোনালোকৰ GEC অৰ্থাৎ আপোনালোকৰ জেনেৰিক ইলেক্টিভ কোৰ্স বুলি কোৱা হয়তো আৰু হেটো এটা থাকিব নেক্সট আপোনালোকৰ থাকিব AEC দুটা হয় সাধাৰণতে সো AEC কোৰ্স এটা থাকিব তাৰ পিছত আপোনালোকৰ থাকিব AEC কোৰ্সৰ পিছতে ভ্যালু এডেড কোৰ্স VSC বুলি কোৱা হ'ব VSC 1 আৰু VSC 2 এটা দুটা কোৰ্স সাধাৰণতে আপোনালোকৰ ওচৰত পাব আপোনালোকে ল'ব লাগিব আৰু এই কোৰ্স বিলাক কি হয় কি নহয় আপোনালোকক মইতো জনামি গতিকে সকলোকে প্ৰথমতে জনাই লৈছো আপোনালোকক মেজৰ অৰ্থাৎ আপোনালোকে এইটো সাবজেক্ট এনেকুৱা এটা সাধাৰণ বিষয় যেটো বিষয়ত আপোনালোকে বৰ বেছি ভাল পায় আৰু যেটো বিষয় পঢ়িব বিচাৰে সেই সাবজেক্টটো সাধাৰণতে আপোনালোকে ল'ব পাৰে আৰু মেজৰে আপোনালোকক কি কৰিব পিছৰ অৱস্থাত যিখিনি কোৰ্স থাকিব সেইখিনি আপোনালোকে কমপ্লিট আপোনালোকে ধক মাষ্টাৰ্ছ কৰাৰ ক্ষেত্ৰত আপোনালোকক সুবিধা প্ৰদান কৰিব তাৰ পিছৰ হৈছে মাইনৰটো ঠিক মেজৰৰ নিচিনাই কিন্তু কোৰ্স আপোনালোকৰ প্ৰায় একে সিলেবাস প্ৰায় একে হয় কিন্তু কথাটো হৈছে মেজৰ যেটো বিষয়ত ল'ব আপোনালোকে ধৰক মেজৰ কিবা এটা বিষয়ত লৈছে ইংলিশত লৈছে ধৰি লওক এটা মেজৰ যেতিয়া আপোনালোকে ইংলিশত ললে আপোনালোকৰ যেহেতু এতিয়া গুটেই সিস্টেমটো আসলতে ক্ৰেডিটৰ ওপৰত বেস কৰিব 4 ক্ৰেডিট 3 ক্ৰেডিট 2 ক্ৰেডিট তেনেকৈ আপোনালোকৰ থাকিব সো এই যে ক্ৰেডিট যেটো সিস্টেম হ'ব এই ক্ৰেডিট সিস্টেমত সাধাৰণতে আপোনালোকৰ যেটো মেজৰ থাকিব সেই মেজৰটো 4 ক্ৰেডিটৰ সাধাৰণতে হয় আৰু এইটো হৈছে আপোনালোকৰ মেজৰটো কোৰ সাবজেক্ট বুলি কোৱা হ'ব মানে প্ৰধান বিষয় আপোনালোকৰ আৰু মেজৰটোৰ নিচিনাই হ'ব মাইনৰটোত সেম সিলেবাস হ'ব যদি আপোনালোকে ধৰি লওক মেজৰ আপোনালোকে ইংৰাজীত লৈছে মাইনৰ আপোনালোকে কিবা এটা সাবজেক্টত লৈছে এডুকেশনত লৈছে আৰু ধৰি লওক আপোনালোকে যেটো মেজৰ লৈছে সেই মেজৰটো আপোনালোকে যেটো ইংলিশ অকমান টান পাইছে পিছৰ অৱস্থাত আৰু যদি ভাবিছে যে মাইনৰটোক সাধাৰণতে আপোনালোকে ল'ব বিচাৰে বা মাইনৰটোক আপোনালোকে মেজৰ কৰিব বিচাৰে হেতু সাধাৰণতে আপোনালোকে কৰিব পাৰিব কিন্তু হেয়া আসলতে আপোনালোকে 4th সেমিষ্টাৰৰ পিছতহে সাধাৰণতে কৰিব পাৰিব মই এইটো কথা শুনিছো হে গতিকে আপোনালোকক জনালো মাইনৰটো তেনেকুৱা ধৰণৰ আসলতে আৰু ইয়াত যিখিনি ক্ৰেডিট হে ক্ৰেডিটটো প্ৰায় মেজৰ সমানে অকমান ইফাল হ'ব পাৰে গতিকে ইয়াত আপোনালোকক এটা কথা কৈছে ইয়াত মাইনৰ ডিসিপ্লিন হেল্পস এ ষ্টুডেন্ট টু গেইন এ ব্ৰডাৰ আন্ডাৰষ্টেণ্ডিং বিয়ণ্ড দা মেজৰ ডিসিপ্লিন মানে মেজৰটো আপোনালোকে পঢ়িব এটা বিষয়ত আপোনালোকে যিখিনি নলেজ পাব মাইনৰটোৰ ফালৰ পৰা আৰু এটা বিষয়ত অটোমেটিক্যালি হেতুটো সমানভাৱে নলেজ পাই গুছি যাব আৰু পিছৰ অৱস্থাত ধৰি লওক আপোনালোকে যেতিয়া চাকৰি ক্ষেত্ৰত যদি এপ্লাই কৰে ধৰি লওক আপোনালোকৰ মেজৰ সাবজেক্টটোত সেই বিষয়টোত সাধাৰণতে হি চাকৰিটো নহয় আপোনালোকৰ যদি মাইনৰ সাবজেক্টটোত কেনেবাকে চাকৰিটো এপ্লাই কৰিব লাগে তেতিয়াহলে আপোনালোকে হেতুটো সাধাৰণতে প্ৰেফাৰেন্স পাব এটা তাৰ পিছত আহি গল GEC সাবজেক্টটো আসলতে এনেকুৱা এটা সাবজেক্ট ইয়াত আপোনালোকক উল্লেখ কৰিছে অল আন্ডাৰগ্ৰেজুৱেট ষ্টুডেন্টস আৰ ৰিকোয়াৰ্ড টু আন্ডাৰগো 3 ইন্ট্ৰোডাক্টৰী লেভেল কোৰ্সেস ৰিলেটিং টু এনি অফ দা ব্ৰড ডিসিপ্লিন সাধাৰণতে আপোনালোকে যিকোনো বিষয় এটা ল'ব পাৰে যেটো বিষয় সাধাৰণতে আপোনালোকে আগতে লোৱা নাছিল সেই বিষয়টো সাধাৰণতে যেটো আপোনালোকে ল'ব বিচাৰে সেই সাবজেক্টটো আপোনালোকে ল'ব আৰু এটো আপোনালোকে পঢ়িব পাৰে আৰু এটো ল'বই লাগিব যেটো কম্পালসৰি হয় গুটেই কিটা বিষয় মই যিকিটা কৈ আছো
নেক্সট আপোনালোকৰ থাকি যাব নেক্সট যিখিনি যেটো আসলতে কোৰ্স আছে সেইটো হৈছে এবিলিটি এনহান্সমেন্ট কোৰ্স। এবিলিটি এনহান্সমেন্ট কোৰ্স অৰ্থাৎ AEC বুলি কোৱা হয়। AEC দুটা বিষয় থাকে সাধাৰণতে ইয়াত এটা হৈছে ইংৰাজী আৰু এটা হৈছে অসমীয়া। সো এই দুটা বিষয় আপোনালোকে ল'ব লাগিব আৰু হেতু আপোনালোকৰ ওচৰত থাকিব। নেক্সট ইয়াত 2 ক্ৰেডিটৰ হয়। AEC যেটো সাবজেক্ট হেতু 2 ক্ৰেডিটৰ হয়। নেক্সট আপোনালোকৰ যেটো ভ্যালু এডেড কোৰ্স, ভ্যালু এডেড কোৰ্সৰ ভিতৰত সাধাৰণতে আপোনালোকৰ কেইটামান বিষয় আছে। হেলথ এণ্ড ওয়েলনেস বুলি আছে, এটা যোগা আছে, এনভাইৰনমেন্ট এডুকেশ্যন আছে আৰু আছে আপোনালোকৰ সো এইখিনি যেটো ভ্যালু এডেড কোৰ্স এটো সাধাৰণতে আপোনালোকৰ 2 ক্ৰেডিটৰ হয় আৰু ইয়াৰ ভিতৰতো আপোনালোকে ল'ব পাৰে। এটো এটা আপোনালোকৰ ব্ৰডাৰ যেটো প্ৰস্পেক্টিভ ধৰক যোগা যদি লয়, যোগা আপোনালোকে এক্সট্ৰাকে শিকিব পাৰিব। সো এইখিনি আছে আৰু এইখিনি আপোনালোকে ল'ব পাৰে। নেক্সট আৰু এটা যেটো SCC বিষয়, সেই SCC বিষয় আপোনালোকে ল'ব পাৰে। VSC টো মই আপোনালোকক ক'লো ইতিমধ্যে। VSC সাধাৰণতে আপোনালোকৰ যিকিটাৰ বিষয় হয় VSC 1 2 এনেকে থাকিব আৰু এটো আপোনালোকৰ এটা কম্পালসৰি সাবজেক্ট আপোনালোকে ল'ব লাগিব আৰু এটো পঢ়িব লাগিব আপোনালোকে। এতিয়া কথাটো হ'ল আপোনালোকৰ টোটাল যিকিটা সাবজেক্ট হৈছে মেজৰ, মাইনৰ, GEC, AEC আৰু ভ্যালু এডেড কোৰ্স। সো এই গিটা সাবজেক্ট আপোনালোকে সাধাৰণতে ফাৰ্স্ট সেমিস্টাৰ পাব আৰু এইগিটা আপোনালোকে পঢ়িব লাগিব আৰু আপোনালোকৰ এইবিলাকৰ ওপৰৰ পৰা গুটেই যিখিনি আপোনালোকৰ ক্ৰেডিট হেতু আপোনালোকে পাবলৈ সক্ষম হ'ব। সো এইখিনি আপোনালোকে সিলেক্ট কৰিব। আপোনালোকে যদি যেটো মেজৰ সাবজেক্ট সিলেক্ট কৰে বা যেটো মাইনৰ সিলেক্ট কৰে আপোনালোকে ভালদৰে ভাবি চিন্তি সিলেক্ট কৰিব যেটো আপোনালোকে ভাল পায়। যেহেতু আগতে হায়াৰ সেকেন্ডাৰীত আপোনালোকক কম মাৰ্কছৰ পেপাৰ আহিছিল আৰু এতিয়া আপোনালোকৰ যিখিনি কম মাৰ্কছ অৰ্থাৎ এটো অৰ্থত যে আপোনালোকৰ 1 নম্বৰীয়া 2 নম্বৰীয়া তেনেকুৱা আহিছিল, কিন্তু এতিয়া 13 নম্বৰ তেনেকুৱা ধৰণৰ পেপাৰ সাধাৰণতে আহিব। সো এই ক্ষেত্ৰত আপোনালোকৰ যি ভাব যেটো ভাল পায় সেই সাবজেক্টটো লোৱাটো উচিত। সো আপোনালোকক এইখিনি কথা জনালো। আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে যদি কিবা থাকে আপোনালোকে জানিবলৈ আপোনালোকে কমেন্ট কৰিব নাপাহৰিব। সো আজিলৈ ধন্যবাদ।